নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালেই আছোঁ বাৰু। আজি মই দুপৰীয়া সাজত বনাবৰ কাৰণে এইকেইটা কচু আৰু ঔটেঙা লৈছোঁ, লগত মাছৰ মাথা দি এখন জোল বনাম আৰু এইকেইটা কাচকল আৰু চানা এনেকৈ এখন শুকান ভাজি বনাম। আজি দুপৰীয়া সাজত ইমানেই বনাম বাৰু। মই আশা কৰিম ভিডিঅ'টি আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু ভাল লাগিলে শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। মাছৰ মাথাখিনি বনাবৰ কাৰণে প্ৰথমতে মই কেৰাহী এখন পাতি মেলি তেল গৰম হ'বলৈ দিলোঁ। তাতে মই এতিয়া মাথাখিনি প্ৰথমতে দি দিছোঁ। মাছৰ মাথাত প্ৰথমে মই নিমখ হালধি নিদিয়াকৈ তেলত ফ্ৰাই কৰি লৈছোঁ অকণমান সময়ৰ কাৰণে। মাছৰ কেঁচা গোন্ধটো যাবৰ কাৰণে মই তেলতে অকণমান ফ্ৰাই কৰি লৈছোঁ। নিমখ হালধি মই পিছত দিম, তেতিয়া দিয়া নাই কাৰণে। মাছৰ মাথাখিনি ফ্ৰাই কৰি মেলি উলিয়াই ল'লোঁ। মই সেই একেখিনি তেলতে এতিয়া পিঁয়াজখন মাৰি দিছোঁ। পিঁয়াজখিনি নিমখ হালধি দি মেলি অকণমান সিজিবলৈ দিলোঁ। নিমখ হালধি দিয়া বাৰু দেখুৱাই নাথাকিলোঁ, ভিডিঅ'টো এনেই দীঘলে হয় নহয়নে। এতিয়া ইয়াতে মই কচুখিনি দি দিছোঁ। কচুখিনি অলপ সময় তেলতে ফ্ৰাই কৰি ল'লোঁ। এতিয়া তাৰ লগতে মই এনেকৈ ফ্ৰাই কৰি থোৱা মাছৰ মাথাখিনি দি দিছোঁ। টেঙাখিনি অকণমান দেৰিকৈ দিম, কচুখিনি অলপ সিজিব লাগিব পানী দি। পানী দিয়াৰ পিছত কচুখিনি যেতিয়া সিজিব তাৰ পাছতে মই ইয়াত টেঙাখিনি দি দিম। এতিয়া ইয়াতে মই উতলাই মেলি ৰেডি কৰি থোৱা পানী দি দিছোঁ। কচুখিনি পানী দিলেহে সিজিব, নহ'লে ক'ত সিজিব নহয়নে। এতিয়া আবতৰীয়া কচু, এইবোৰ আহিনীয়া কচু আহিনতহে খাবলৈ হয়, কিন্তু কচু টেপু বুলি কয় যে সেইটো খানি খানি বেপাৰীয়ে উলিয়াইছেহি বজাৰত, তাকে আমি কিনি খাইছোঁ। এইফালে মাছৰ আঞ্জাখন উতলি আছে, উতলি থাকিবলৈ দিছোঁ। আনফালে মই অন্য এখন কেৰাহী পাতি মেলি লৈ তেল দি গৰম হ'বলৈ দিলোঁ। ইয়াতে মই পিঁয়াজ তেল মাৰি দিছোঁ। প্ৰথমতে পিঁয়াজখিনিতে নিমখ হালধি দি মেলি অকণমান সময় পিঁয়াজখিনি সিজিবলৈ দিলোঁ। তাৰ পাছতে ইয়াতে মই কাচকলখিনি এতিয়া দি দিছোঁ। লগতে চানাখিনিও দি দিছোঁ। তিয়াই মেলি ৰেডি কৰি থোৱা চানা কেইটামান দি দিছোঁ। আৰু মই পিঁয়াজৰ বাহিৰে ইয়াত মছলা ব্যৱহাৰ কৰা নাই, মই এনেও মছলা বেছি ব্যৱহাৰ নকৰোঁ। আমাৰ ঘৰত মছলাটো খুব কম ব্যৱহাৰ কৰা হয়। মাংসত কেতিয়াবা আলহী চালহী আহিলে দিয়া হয়, বেছি আমি মছলা ব্যৱহাৰ নকৰোঁ, পিঁয়াজ তেলে খোৱা হয়। এইফালে মোৰ মাছৰ আঞ্জাখন বক বককৈ উতলি আছে। কচুখিনি 80% সিজিলে ইয়াতে মই কাটি মেলি ৰেডি কৰি থোৱা ঔটেঙা টুকুৰা দি দিছোঁ। ঔটেঙা 3টা আনিছে বজাৰৰ পৰা, 3টা ঔটেঙাৰ দাম 20 টকা, মানে 7 টকা ওচৰা-ওচৰি হৈছেগৈ আৰু 6 টকা কেইপইচামানকৈ পৰিছে। গাঁৱত ঔটেঙাৰ অভাৱ নাই, নিজৰ নিজৰ পথাৰতে ঔটেঙা গছ প্ৰায়বিলাক মানুহৰ ঘৰতে থাকে নহয়নে। আমাৰ পথাৰততো গাঁৱত বহুত ঔটেঙা গছ আছে। আমি এটা ঔটেঙা 6 টকা 7 টকা দি কিনি খাইছোঁ। কি অৱস্থা। এইখিনি মাছৰ আঞ্জাখিনি বক বককৈ উতলি আছে। খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? যদি খাওঁ খাওঁ লাগিছে আহিব লাগিব, তেতিয়া বনাই খুৱাম বাৰু দেই। আৰু মই কচু সিজিছে নাই চেক কৰি চাওঁ। ধুনীয়াকৈ সিজিছে কচুখিনি। আগতীয়াকৈ কচু উলিয়াইছেহি যদিও বজাৰত, কচুখিনি বাৰু সিজিছে দেই। সেইদিনা এদিন খালোঁ, সিজিছে কচু। তাৰপাছতে এইফালে মোৰ চব্জিখনো হৈছেগৈ চাগে, এবাৰ চেক কৰোঁ। এইখিনি কাচকলৰ চব্জি হৈ গ'ল, এইখিনি তথাপি এবাৰ চেক কৰি চাওঁ, সিজি গ'ল। কাচকলকেইটা আজি খাবলৈ ভাল হ'ব, কোমলীয়া কোমলীয়া কাচকল। কাচকল যিমানে কোমলীয়া হয় সিমানে খাবলৈ ভাল হয় নহয়নে। বুঢ়া হৈ গ'লে অলপ কঠুৱা হয়, খাবলৈ বেয়া হয়। কোমলীয়া কোমলীয়া কাচকল খাই ভাল লাগে। এতিয়া মোৰ চব্জিখনো হৈ গ'ল। এফালে মাছৰ আঞ্জাও উতলি আছে, হৈ গ'ল আৰু এইখিনিও। জোলখিনিতো ইমানখিনি ৰাখিবই লাগিব। তাৰপাছতে
গৰমত তেতিয়া সকলোৱে ঘামি জামি পাকঘৰত সোমাই আছে চাগে হয়নে? মই বাৰু সামৰিছোঁ দেই লাহেকৈ। আৰু ভাতৰ থালিখন বাৰু আপোনালোকক দেখুৱাই নাথাকোঁ, কিমাননো ভাতৰ থালি দেখুৱাই থাকিম হয়নে? এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ। শেষত ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, মন গ'লে শ্বেয়াৰ কৰি দিব যদি মন যায়। এয়া আৰু এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ। নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।